हेलो बंधु बान्धवीসকল আজি আপোনালোকক দেখাম যে আপোনালোকে ঘৰতে বহি নিজৰ মোবাইলেদি আপোনালোকে ইণ্ডিয়ান গেছ কেনেকৈ অনলাইন এপ্লাই কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ব্ৰাউজাৰ ওপেন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ সাৰ্চ কৰা যায়, ধুনীয়াকৈ সাৰ্চ কৰি দিব উজালা মতে সাৰ্চ কৰি দিয়াৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ খোল খাব। আৰু এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু বহুতকেইটা ৱেবছাইট খোল খাইছে, বহুতকেইটা আপোনালোকৰ লিংক আহিছে। আপোনালোকে স্কেলটো ধুনীয়াকৈ ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত ইয়াতে কিন্তু ধুনীয়াকৈ দেখা দিছে যে ইয়াতে এপ্লাই ফৰ নিউ উজালা 2.0 কানেক্টেড আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰি দিব। লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব আৰু পেজটো কিন্তু লোডিং হ'ব। লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এনেকুৱা এটা এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্কেলটো ডাউন কৰিব। নিশ্চয় ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে। আৰু প্ৰথমতে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ইয়াতে কিন্তু আছে নেশ্যনেল গভৰ্ণমেণ্ট সাৰ্ভিস পোর্টাল, ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু আপোনালোকে স্কেলটো ডাউন কৰি তলতে দেখা পাইছে যে এপ্লাই ফৰ নিউ উজালা 2.0 কানেক্টেড ইয়াতে কিন্তু আছে। তাৰপিছত আপোনালোকৰ তলতে কিন্তু বহুতকেইটা অপশ্যন দিয়া আছে। আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব। নতুন নতুন ভিডিঅ' এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে বন্ধু বান্ধৱীসকলৰ ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব। আপোনালোকে এইটো পেজত তাৰপিছত কিন্তু আপোনালোকে দেখা পাইছে বহুত ধৰণৰ আপোনালোকে কিন্তু এপ্লাই বটন পাইছে, অৰ্থাৎ আপোনালোকৰ বহুতকেইটা অপশ্যন আছে। বন্ধু বান্ধৱীসকল আপোনালোকৰ ফাৰ্ষ্টতে যিটো অপশ্যন দেখা পাইছে এপ্লাই ফৰ নিউ উজালা 2.0 আপোনালোকে কানেক্ট তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে অকে অপশ্যন ধুনীয়াকৈ ক্লিক কৰি দিব। ইয়াতে দেখা পাইছে কিন্তু ইয়াতে দেখাই দিছে যে সাৰ্ভিস আপোনালোকে ইণ্ডিয়ান গভৰ্ণমেণ্ট, ইয়াতে কিন্তু ধুনীয়াকৈ দেখা দিছে। বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, অপশ্যনটো যিটো নেকি অকে দেখা পাইছে অকে অপশ্যন ক্লিক কৰিব। অকে অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু ভিডিঅ'টো অলপ স্কিপ নকৰিব, স্কিপ কৰিলে একো বুজি নাপাব। আপোনালোকক আজি দেখুৱাম যে ইয়াতে কি কি ডকুমেণ্টছ লাগিব, আপোনালোকে কি ডকুমেণ্টছ হ'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব, নহ'লে কিন্তু আপোনালোকে কেতিয়াও এপ্লাই কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক প্ৰচেছটো দেখাই দিম, প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকে ফাৰ্ষ্টতে দেখা পাইছে ইয়াতে 3 নম্বৰত দিয়া আছে এপ্লাই ফৰ নিউ PMY। আপোনালোকে ইয়াতে দেখা পাইছে বন্ধু বান্ধৱ কানেকশ্যন, আপোনালোকে কি কৰিব তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে স্কেলটো ধুনীয়াকৈ ডাউন কৰিব। স্কেলটো ডাউন কৰি আহিলে আপোনালোকে নিশ্চয় তলতে ইয়াতে দেখা পাইছে, ইয়াতে কিন্তু কিছুমান গাইডলাইন দিয়া আছে। বন্ধু বান্ধৱীসকল আপোনালোকে গাইডলাইনটো নিশ্চয় ইয়াতে দেখা পাইছে। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আপোনালোকে তলতে দেখা পাইছে ইয়াতে কিন্তু দেখা পাইছে যে অনলাইন পৰ্টেল বুলি এটা অপশ্যন আছে। মই আপোনালোকক ধুনীয়াকৈ ট্ৰিমাৰ্ক দি দেখা দি আছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে যে অনলাইন পৰ্টেল, আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ পপ আপ আহি যাব। ইয়াতে দেখা পাইছে ইয়াতে কিন্তু 3টা অপশ্যন আহিছে, আপোনালোকৰ ভাৰত গেছ আৰু ইণ্ডিয়ান গেছ, আৰু আপোনালোকৰ আহিছে ইয়াতে HP গেছ। বন্ধু বান্ধৱীসকল আমি যিহেতু ইণ্ডিয়ান গেছ অনলাইন এপ্লাই কৰিম, আপোনালোকে কি কৰিব প্ৰথমতে যিটো লিংক দেখা পাইছে ক্লিক হিয়াৰ আপোনালোকে তাতে ক্লিক কৰি দি দিব। কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন এণ্টাৰপেজ খোল খাব। বন্ধু বান্ধৱীসকল নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে ইয়াতে প্ৰথমতে কিন্তু কোৱা হৈছে যে ইউজাৰ বা জিমেইল বা মোবাইল নম্বৰ আপোনালোকে প্ৰথমতে ইয়াতে এণ্টাৰ ইমেইল বা মোবাইল নম্বৰ আপোনালোকে ইয়াতে বহাব লাগিব। বন্ধু বান্ধৱীসকল তাৰপিছতে আপোনালোকে লগ ইন কৰিব লাগিব। আৰু যিসকল নেকি নতুন হয় সেইসকল কি কৰিব বন্ধু বান্ধৱীসকল তলতে আপোনালোকে ইয়াতে দেখা পাইছে যে ডণ্ট হেভ একাউণ্ট, আপোনালোকে ৰেজিষ্টাৰ নাও বুলি এটা অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ কি কৰিব ৰেজিষ্টাৰ নাও অপশ্যনত ধুনীয়াকৈ ক্লিক কৰিব। ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে তাতে কিন্তু ID পাছৱৰ্ড বনাই ল'ব লাগিব। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ A to Z প্ৰচেছ দেখাই দি আছোঁ, প্লিজ আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। আপোনালোকে কি কৰিব এইটো এণ্টাৰপেজ, তাৰপিছত বন্ধু বান্ধৱীসকল ধুনীয়াকৈ স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকৰ প্ৰথমতে দেখা পাইছে মোবাইল নম্বৰ দিয়া আছে। তাৰপিছত আপোনালোকে দ্বিতীয়তে কিন্তু দেখা পাইছে ইমেইল, আপোনালোকে দুটাৰ ভিতৰত এটা দিব পাৰে। দি পেলাই বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। ধুনীয়াকৈ আপোনালোকৰ মোবাইল নম্বৰ বহাই আপোনালোকৰ নেম চেম বহাব লাগিব। মোৰ যিহেতু অলৰেডি ID বনোৱা আছে সেইকাৰণে কিন্তু মই আপোনালোকক দেখাব পৰা নাই, সেইকাৰণে চৰি এক্সিডেণ্টলি। বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব, আপোনালোকৰ ধুনীয়াকৈ মোবাইল নম্বৰ আৰু নেমটো বহাই পেলাই আপোনালোকে ধুনীয়াকৈ কি কৰিব ডিটেইলছখিনি দি পেলাই আপোনালোকে ID পাছৱৰ্ডখন ক্ৰিয়েট কৰিব। আৰু ID পাছৱৰ্ডখন ক্ৰিয়েট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকৈ লগ ইন কৰিব আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দি আছোঁ। প্লিজ আপোনালোকে একো বেয়া নাপাব, মোৰ যিহেতু আগৰ পৰা ID আছে সেইকাৰণে মই আপোনালোকক ID দেখাব পৰা নাই। বা এইটো ID কেনেকৈ ক্ৰিয়েট কৰি দিব লাগে মই আগতো কিন্তু ভিডিঅ' আপলোড দিছোঁ, আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আৰু এইটো কিন্তু ন'টিচ আহিছে নিশ্চয় আপোনালোকে দেখা পাইছে যে দিছ মোবাইল নাম্বাৰ ইজ অলৰেডি ৰেজিষ্টাৰ্ড বুলি ইয়াতে কিন্তু দিয়া আছে। নিশ্চয় আপোনালোকে দেখা পাইছে ইয়াতে কিন্তু ID পাছৱৰ্ডটো দিয়া আছে বুলি কৈছে। আৰু আপোনালোকে মই কিন্তু ইয়াতে দেখাব নোৱাৰিলোঁ কেনেকৈ ID পাছৱৰ্ডটো ক্ৰিয়েট কৰিব লাগে, সেইটো কাৰণে আপোনালোকে বেয়া নাপাব, মই চৰি কৈ দিছোঁ।
বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকে লগইন কেনেকৈ কৰিব আইডি পাছৱৰ্ড ক্ৰিয়েট কৰাৰ পিছত আপোনালোকক ধুনীয়াকৈ A to Z প্ৰচেছ দেখাই দি আছোঁ আপোনালোকে ইয়াতে কি কৰিব বন্ধু বান্ধৱীসকল প্ৰথমে কিন্তু আপোনালোকৰ ইউজাৰ নেমটো অৰ্থাৎ আপোনালোকে ইয়াতে কিন্তু মোবাইল নম্বৰ বা জিমেইলটো দি দিব তাৰপিছত আপোনালোকে কানেক্টন অপশ্যনত ক্লিক কৰিব কানেক্টিং অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকক ইয়াতে কিন্তু নিশ্চয় ইয়াতে আপোনালোকৰ এটা পাছৱৰ্ড বহাইছে সেইটো পাছৱৰ্ডটো আপোনালোকে বহাই পেলাই আই এম নট ৰবট অপশ্যনটো আপোনালোকে টিক ল'ব তাৰপিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল অলপ সময় ৱেইট কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব যিটো নেকি মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ ধৈৰ্য সহকাৰে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব তাৰপিছত আপোনালোকে অলপ সময় ৱেইট কৰিছে বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব আৰু এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু কেইটা ষ্টেপ আছে ষ্টেপ বাই ষ্টেপ আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব লাগিব যিটো আপোনালোকক এতিয়া মই দেখাই দি আছোঁ আপোনালোকে প্ৰথমতে দেখা পাইছে যে LPG আপোনালোকে দেখা পাইছে বন্ধু বান্ধৱীসকল আপোনালোকে LPG ধুনীয়াকৈ ক্লিক কৰি দিব LPG ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন আৰু এখন এণ্টাৰপ্ৰাইজ খোল খাব যিটো এণ্টাৰপ্ৰাইজ নেকি আপোনালোকৰ ফৰ্ম আহিব আৰু ফৰ্মটো আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব লাগিব আৰু ডকুমেণ্টছখিনি আপোনালোকে আপলোড কৰিব লাগিব আৰু ভিডিঅ'টো যদি আপোনালোকে চাই যদি ভাল পাইছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ধুনীয়াকৈ আপোনালোকে LPG ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল স্কেলটো ডাউন কৰিব স্কেলটো ডাউন কৰি অহাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱাকৈ বহুতকেইটা অপশ্যন আহিব আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকে ইয়াতে কিন্তু দেখা পাইছে ছাবমিট KYC বুলি এটা অপশ্যন আছে এপ্লাই ফৰ নিউ কানেকশ্যন আপোনালোকে কি কৰিব ধুনীয়াকৈ তাতে ক্লিক কৰি দিব আৰু ছাবমিট KYC অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব পেজটো লোডিং হ'ব পেজটো লোডিং হোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব আপোনালোকে নিশ্চয় দেখা পাইছে পেজটো লোডিং হৈ আছে আৰু তাৰপিছতে কিন্তু এনেকুৱাকৈ নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু দেখা পাইছে ইয়াতে কিন্তু 4টা ষ্টেপ আহিছে আপোনালোকে ষ্টেপ বাই ষ্টেপ 4টা ষ্টেপ ধুনীয়াকৈ কি কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে এইটো ফিল আপ কৰিব লাগিব আৰু কৰ্ণাৰত কিন্তু আপোনালোকৰ নেম আহি যাব আপোনালোকে যেতিয়া নেকি আইডি পাছৱৰ্ডটো ক্ৰিয়েট কৰিছে তেতিয়া কিন্তু আপোনালোকে নেম ডালিব লগা হৈছে তাৰপিছত আপোনালোকে বন্ধু বান্ধৱীসকল কি কৰিব স্কুলটো ধুনীয়াকৈ ডাউন কৰিব স্কুলটো ডাউন কৰিলে কিন্তু আপোনালোকে নিশ্চয় তলতে দেখা পাব আপোনালোকৰ নেম মোবাইল নম্বৰ সকলো বস্তু কিন্তু এইটো জেট অলৰেডি কিন্তু দিয়া থাকিব যিটো নেকি আপোনালোকে আইডি পাছৱৰ্ড ক্ৰিয়েট কৰাৰ সময়ত যিটো নেম দিছিল বা যিটো আপোনালোকে মোবাইল নম্বৰ দিছিল সেইটোৱে কিন্তু আপোনালোকক কিন্তু ধুনীয়াকৈ শ্ব' কৰিব প্ৰথমতে আপোনালোকৰ পাৰ্চনেল ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব তাৰপিছত ডকুমেণ্ট আপোনালোকে ফিল আপ কৰিব লাগিব আধাৰ ডিটেইলছ তাৰপিছত আপোনালোকৰ ডিক্লেৰেশ্যন ফিল আপ কৰিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা হৈছে প্ৰথমতে আপোনালোকে ইয়াতে কি কৰিব স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে প্ৰেফাৰেঞ্চ আপোনালোকৰ যিটো নেকি টাইটেল হয় সেইটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰিব লাগিব মিষ্টাৰ হয় মিষ্টাৰ মিছ হয় মিছ আপোনালোকে যিটো হয় সেইটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব লাগিব চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ নেমটো তলত থাকিব তাৰপিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্কুলটো ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ আৰু নেমটো নিশ্চয় আপোনালোকে দেখা পাইছে ফাৰ্ষ্ট নেম লাষ্ট নেম ধুনীয়াকৈ থাকিব আৰু আপোনালোকৰ মোবাইল নম্বৰটো দিয়া থাকিব আৰু আপোনালোকৰ আইডি পাছৱৰ্ডটো ধুনীয়াকৈ ক্ৰিয়েট কৰাৰ সময়ত যিটো নেম বহাইছে সেইটো নেমে কিন্তু ইয়াতে থাকিব এটা কথা কৈছোঁ কিন্তু আপোনালোকে আইডিটো ক্ৰিয়েট কৰাৰ সময়ত কিন্তু আপোনালোকে ধুনীয়াকৈ কি কৰিব আধাৰ কাৰ্ড চাইছে আপোনালোকৰ নেমটো ডালিব যাতে কোনো ধৰণৰ ভুল নহয় ভুল হ'লে কিন্তু আপোনালোকৰ এপ্লাই কিন্তু ৰিজেক্ট হৈ যাব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে ওপৰতে কিন্তু মই দেখাই দিছোঁ আপোনালোকৰ যিটো নেকি ফাৰ্ষ্ট নেম তাৰপিছত কিন্তু তলতে লাষ্ট নেম তাৰপিছত আপোনালোকে কি কৰিব স্কুলটো ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে জেণ্ডাৰ দেখা পাইছে ইয়াতে কি কৰিব চিলেক্ট অপশ্যনত ক্লিক কৰিব চিলেক্ট অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে যিটো জেণ্ডাৰ হয় জেণ্ডাৰটো ধুনীয়াকৈ আপোনালোকে চিলেক্ট কৰি ল'ব ইয়াতে জেণ্ডাৰ দিয়া আছে আপোনালোকে মেল ফিমেল যিটো হয় ধুনীয়াকৈ সেইটোৱে আপোনালোকে চিলেক্ট কৰি লৈ ল'ব চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব মেৰিট ষ্টেটাছ ধুনীয়াকৈ এতিয়া দেখা পাইছে আপোনালোকে ইয়াতে চিলেক্ট অপশ্যনত ক্লিক কৰিব চিলেক্ট অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকে ছিংগল হয় ছিংগল দিব ডিভোৰ্চ হয় ডিভোৰ্চ দিব বা আপোনালোকৰ যদি কি আপোনালোকৰ কি বোলে অন্তৰ হয় আপোনালোকে যিটো হয় আপোনালোকে দি দিব বা মেৰিট হয় মেৰিট দি দিব ঠিক আছে তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কি কৰিব তলতে দেখা পাইছে যে এটা বক্স দিয়া আছে ইয়াতে কিন্তু ডেট অফ বাৰ্থ বুলি এটা অপশ্যন আছে আপোনালোকে ধুনীয়াকৈ নিজৰ ডেট অফ বাৰ্থটো বহাই দিব ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকে যিটো নেকি নেশ্যনেল কোৱালিটি হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰিব এইটো কিন্তু চিটিজেন ইণ্ডিয়ান হয় আপোনালোকে ধুনীয়াকৈ এইটো চিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে ইয়াতে কিন্তু আপোনালোকে চিলেক্ট যিটো নেকি ৰিলেশ্যন হয় আপোনালোকৰ ফাদাৰ ষ্টেপ আপোনালোকে কি হয় ধুনীয়াকৈ ইয়াতে কিন্তু আপোনালোকে চিলেক্ট কৰি লৈ ল'ব আপোনালোকে ফাদাৰ চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল তলতে কিন্তু তাৰপিছত দিয়া আছে ফাৰ্ষ্ট নেম বন্ধু বান্ধৱীসকল তাৰপিছত মিডল নেম তাৰপিছত লাষ্ট নেম আপোনালোকৰ নেম কিন্তু আপোনালোকে ধুনীয়াকৈ বহাই দিব বহাই দি পেলাই আপোনালোকে কি কৰিব ইয়াতে মাদাৰ নেম ফাৰ্ষ্ট নেম আৰু মিডল নেম তাৰপিছত কিন্তু তলতে দিয়া আছে আপোনালোকৰ লাষ্ট নেম কিন্তু ধুনীয়াকৈ আপোনালোকে আধাৰ কাৰ্ড চাই ধুনীয়াকৈ বহাই দিব যাতে কোনো ধৰণৰ ভুল নহয় ভুল হ'লে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট কৰা হ'ব নিশ্চয় আপোনালোকে বুজি পাইছে তাৰপিছতে আপোনালোকে ইয়াতে কিন্তু এড্ৰেছ 1 দিব দিছে বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো এড্ৰেছ 1 দিব তাৰপিছত আপোনালোকে এড্ৰেছ 2 তাৰপিছতে আপোনালোকৰ এড্ৰেছ 3
ধুনীয়াকৈ আপোনালোকে এড্ৰেছবিলাক বহাই দিব, বহাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে স্কেলটো ডাউন কৰিব, স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে লেণ্ডমাৰ্ক, আপোনালোকৰ যিটো নেকি লেণ্ডমাৰ্ক হয় আপোনালোকৰ ঘৰৰ ওচৰত লেণ্ডমাৰ্ক কি আছে আপোনালোকে ধুনীয়াকৈ দি দিব, মছজিদ মন্দিৰ যি হয় আপোনালোকৰ এই স্কুল যিটোৱে দি দিব। তাৰপিছত আপোনালোকে ভিলেজ বা টাউন যিটো হয় আপোনালোকে ধুনীয়াকৈ নামটো ইয়াতে দি দিব। দিয়াৰ পিছত আপোনালোকৰ তলতে কিন্তু পোষ্টেল পিনক'ড আপোনালোকৰ যিটো নেকি পিনক'ড হয় আপোনালোকে পিনক'ডটো ধুনীয়াকৈ তাতে বহাই দিব। বহাই দিয়াৰ পিছতে আপোনালোকৰ যিটো নেকি ষ্টেট আৰু ডিষ্ট্ৰিক্ট হয় কিন্তু অট'মেটিকলি তাতে চিলেক্ট কৰি ল'ব, আপোনালোকে একো কৰিব নালাগে বন্ধু বান্ধৱক। পিনক'ড বহাৰ লগে লগে সেই দুটা বস্তু কিন্তু অট'মেটিকলি চিলেক্ট হৈ যাব, আপোনালোকে একো টেনশ্যন ল'ব নালাগে। তাৰপিছত আপোনালোকে তলৰ ফালে স্কুলটো ডাউন কৰিব, স্কুলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল মই কিন্তু এয়া পিনক'ড বহাৰ লগে লগে কিন্তু আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ যে ইয়াতে কিন্তু অট'মেটিক চিলেক্ট হৈ গৈছে, ইয়াতে কিন্তু চিলেক্ট কৰিব লগা হোৱা নাই। তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰিব, স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে আপোনালোকে এড্ৰেছ টাইপটো ধুনীয়াকৈ ইয়াতে চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু অপশ্যন আহিব আপোনালোকে ৰুৰেল বা আৰ্বান যিটো হয় আপোনালোকে ধুনীয়াকৈ আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ৰুৰেল বা আৰ্বান চিলেক্ট কৰাৰ পিছত আপোনালোকে স্কেলটো ডাউন কৰিব, স্কেলটো ডাউন কৰাৰ পিছত তলতে আপোনালোকে দেখা পাইছে ইয়াতে কিন্তু সাব ডিষ্ট্ৰিক্ট বুলি অপশ্যন আছে। তাৰপিছতে তলতে আৰু এটা অপশ্যন আছে আপোনালোকে চিলেক্ট সাব ডিষ্ট্ৰিক্ট, আপোনালোকে কি কৰিব ধুনীয়াকৈ চিলেক্ট সাব ডিষ্ট্ৰিক্টত ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ অৰ্থাৎ পপ আপ খোল খাব বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ তাৰ পৰা চিলেক্ট কৰি ল'ব পাৰিব। মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ। আপোনালোকে চিলেক্ট কৰাৰ লগে লগে এনেকুৱাকৈ আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট যিটো হয় আপোনালোকে আহি যাব, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ভিতৰত যিকেইটা সাব ডিষ্ট্ৰিক্ট আছে সকলো ইয়াতে শ্ব' কৰিব, আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। এইটো চিলেক্ট কৰি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব, তাৰপিছত আপোনালোকে কি কৰিব স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে চিলেক্ট ভিলেজ অপশ্যন দেখা পাইছে, নিশ্চয় আপোনালোকে ভিলেজৰ তলতে চিলেক্ট ভিলেজ আছে, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সাব ডিষ্ট্ৰিক্টৰ যিমান ভিলেজ আছে ইয়াতে কিন্তু ধুনীয়াকৈ শ্ব' কৰিব, নিশ্চয় আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে কিন্তু শ্ব' কৰিছে। আৰু ইয়াতে যদি আপোনালোকে বিচাৰি নাপায় তেনেহ'লে আপোনালোকে ইয়াতে কিন্তু চাৰ্চ বক্স এটা দেখা পাইছে, চাৰ্চ বক্সত যাই পেলাই আপোনালোকে ধুনীয়াকৈ ভিলেজ নেমটো লিখি দিব, লিখি দিয়াৰ লগে লগে আপোনালোকৰ ভিলেজটো ইয়াতে শ্ব' কৰিব। ঠিক আছে, তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰি আহিলে আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকে ইয়াতে কৈছে যে ডিষ্ট্ৰিবিউশ্যন, আপোনালোকে ইয়াতে কিন্তু চিলেক্ট অপশ্যনত ধুনীয়াকৈ ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ডিষ্ট্ৰিবিউশ্যন কি হয় আপোনালোকৰ ঘৰৰ ওচৰত যিটো হয় আপোনালোকে ধুনীয়াকৈ কি কৰিব, আপোনালোকৰ ঘৰৰ ওচৰ পাজৰ যিটো ডিষ্ট্ৰিবিউশ্যন হয় এইটো ডিষ্ট্ৰিবিউশ্যন আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। মোৰ যিটো ঘৰৰ ওচৰত হয় মই ধুনীয়াকৈ বন্ধু বান্ধৱীসকল আপোনালোকে এইটোৱে চিলেক্ট কৰি ল'ম। আৰু আপোনালোকে যিটো হয় আপোনালোকে ধুনীয়াকৈ চাই আপোনালোকে যাতে কোনো ধৰণৰ ভুল নহয় আপোনালোকৰ ওচৰ পাজৰে যিটো ডিষ্ট্ৰিবিউশ্যন হয় সেইটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি লৈ ল'ব। আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাইছে প্লিজ আপোনালোকৰ কমেণ্ট বক্সত জনাই দিব, যাতে মোৰো অলপ ভাল লাগে মোৰ ভিডিঅ'টো কিমান দূৰলৈকে গৈছে। বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকৰ ডিষ্ট্ৰিবিউশ্যন যিটো হয় ধুনীয়াকৈ চিলেক্ট কৰি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব স্কেলটো ডাউন কৰিব। ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে কিন্তু নিশ্চয় ইয়াতে কিন্তু দুটা বক্স দেখা পাইছে বন্ধু বান্ধৱীসকল, এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ, আপোনালোকে এইটো ফিল আপ কৰাৰ কথা কেতিয়াও পাহৰি নাযাব। আপোনালোকে ইয়াতে দেখা পাইছে উইথ STD কোড, আপোনালোকৰ যিটো নেকি কোড হয় কোডটো কিন্তু ইয়াতে বহাব লাগিব। তাৰপিছত আপোনালোকৰ ট্ৰাইব টেলিফোন নম্বৰ ইয়াতে কিন্তু আপোনালোকে দিব লাগিব। আপোনালোকে STD কোড যিটো নেকি হয় সেইটো আমাৰ হয় 91, আপোনালোকৰ যিটো হয় আপোনালোকে ওলাই পেলাই আপোনালোকে ধুনীয়াকৈ ভৰাই দিব বন্ধু। তাৰপিছত আপোনালোকে কি কৰিব স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে আপোনালোকে যিটো নেকি দেখা পাইছে যে চিলেক্ট আদাৰ্ছ ফল্ডাৰত আপোনালোকে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু ধুনীয়াকৈ ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱী ইয়াতে কিন্তু নতুন এখন অপশ্যন আহি আছে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে ছেভ এণ্ড কানেক্টেড, আপোনালোকে ধুনীয়াকৈ কি কৰিব তাতে ক্লিক কৰিব। ছেভ এণ্ড কানেক্টেড ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ ডাটা কিন্তু ধুনীয়াকৈ ছেভ হৈ যাব। তাৰপিছত আপোনালোকে চেল্ফ যিটো নেকি আপোনালোকৰ প্ৰডাক্ট হয় তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে নতুনকৈ এটা অপশ্যন আহি যাব। আপোনালোকে কি কৰিব ইয়াতে আপোনালোকৰ যিটো গেছ লাগে আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ জেনেৰেল লাগে জেনেৰেল, অৰ্থাৎ গভৰ্ণমেণ্ট লাগে গভৰ্ণমেণ্ট, আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লাগিলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট যিটো স্কিম লাগে আপোনালোকে ধুনীয়াকৈ তাতে চিলেক্ট কৰি ল'ব। মোৰ যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্ট লাগে মই চেণ্ট্ৰেল গভৰ্ণমেণ্ট চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকৰ তলতে দেখা পাইছে স্কিম অপশ্যন, আপোনালোকে ধুনীয়াকৈ চিলেক্ট অপশ্যন দেখা পাইছে, চিলেক্ট অপশ্যনত ক্লিক কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে কিন্তু উজ্জ্বলা এক্সটেণ্ডেড আপোনালোকে কি কৰিব ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে তলফালে আহিব, তলফালে আহিলে কিন্তু ইয়াতে আৰু এটা চিলেক্ট বক্স দেখা পাইছে, আপোনালোকে ধুনীয়াকৈ তাতে কি কৰিব ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পপ আপ আহিব। আপোনালোকে কি কৰিব উজ্জ্বলাৰ যিটো নেকি A2 হয় আপোনালোকে উজ্জ্বলা 2টোত আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰিব পাৰে বা 3 চিলেক্ট কৰিব। মই 2 চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে স্কেলটো ডাউন কৰিলে কিন্তু ইয়াতে আৰু এটা অপশ্যন আহিছে বন্ধু বান্ধৱীসকল, ইয়াতে আহিছে আপোনালোকৰ যিটো নেকি 14.2 kg, আৰু এটা আছে আপোনালোকৰ 5 kg, তাৰপিছত আছে আপোনালোকৰ 14.2 kg। ইয়াতে আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল যিটো নেকি ফাৰ্ষ্ট অপশ্যন হয় আপোনালোকৰ 14.2 kg জেনেৰেল পেকেজ, আপোনালোকে কি কৰিব এইটো ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ তলতে দেখা পাইছে এটা ছাবমিট অপশ্যন, ধুনীয়াকৈ ছাবমিট অপশ্যনত ক্লিক কৰি দি দিব।
আপডেট অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ আহি যাব তাৰপিছত আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে তলতে আপোনালোকৰ কাষ্ট চিলেক্ট কৰিব দিছে বন্ধু বান্ধৱীসকল তাৰপিছত আপোনালোকৰ ইয়াতে দিছে যে মেজৰিটি বন্ধু বান্ধৱীসকল আপোনালোকে কাষ্টটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব আপোনালোকে যিটো হয় সেইটো চিলেক্ট কৰি ল'ব মই যিহেতু জেনেৰেল হয় মই জেনেৰেল চিলেক্ট কৰোঁ আপোনালোকে অবিচি হ'লে অবিচি বা আপোনালোকে SC হ'লে SC চিলেক্ট কৰি ল'ব তাৰপিছতে তলতে দিয়া আছে যে মেকডনাল্ড বন্ধু বান্ধৱীসকল আপোনালোকে চিলেক্ট বক্সত ক্লিক কৰিব চিলেক্ট বক্সত ক্লিক কৰাৰ পিছত আপোনালোকে য়েছ দিব নহয় নদিব আপোনালোকে যিটো হয় সেইটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি দি দিব তাৰপিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল ধুনীয়াকৈ স্কেলটো ডাউন কৰিব স্কেলটো ডাউন কৰাৰ পিছত ইয়াতে কিন্তু দিয়া আছে যে নাম্বাৰ অফ ফেমিলি মেম্বাৰ আপোনালোকৰ ফেমিলিত কিমানকেইটা মানুহ আছে অৰ্থাৎ কিমানজন মানুহ আছে বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ইয়াতে কিন্তু দিব লাগিব নিশ্চয় আপোনালোকে বক্সটো দেখা পাইছে আপোনালোকৰ ফেমিলিত কিমানজন মানুহ আছে ধুনীয়াকৈ আপোনালোকে ইয়াতে কি কৰিব আপোনালোকে ধুনীয়াকৈ দি দিব দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে তলৰ ফালে দেখা পাইছে ছেভ এণ্ড কানেক্টেড আপোনালোকে ধুনীয়াকৈ ছেভ এণ্ড কানেক্টেড হয় আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ এনেকুৱাকৈ খোল খাব এনেকুৱাকৈ এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত আপোনালোকে নিশ্চয় দেখা পাইছে 1 নম্বৰ যিটো নেকি ষ্টেপ হয় সেইটো কিন্তু অলৰেডি ফিল আপ হৈ গৈছে আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ দেখাই দিছে বন্ধু বান্ধৱীসকল ব্লু কালাৰ হৈ গৈছে আৰু যিটো নেকি আপোনালোকৰ এলো হয় এইটো কিন্তু আপোনালোকে ফিল আপ কৰিব লাগিব নিশ্চয় আপোনালোকে দেখা পাইছে তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে কৈছে যে আপলোড ডকুমেণ্ট ফৰ ইউজাৰলা কানেকশ্যন আপোনালোকে কি এনেকুৱা মানে কি মাধ্যমত আপোনালোকে ল'ব বিচাৰে আপোনালোকৰ যিটো নেকি মই কৈছোঁ যে আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব এইটো হ'ল আপোনালোকৰ ইয়াতে কিন্তু প্ৰমাণ বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ৰেচন কাৰ্ড চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ তলতে ইয়াতে দেখা হৈছে ডকুমেণ্ট নম্বৰ আপোনালোকে ৰেচন কাৰ্ড নম্বৰটো ইয়াতে বহাই দিব ধুনীয়াকৈ যাতে কোনো ধৰণৰ ভুল নহয় ৰেচন কাৰ্ড চাই আপোনালোকৰ নম্বৰটো বহাই দিব নম্বৰ বহাই দিয়াৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ধুনীয়াকৈ স্কুলটো ডাউন কৰিব স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ষ্টেটাছ আপোনালোকৰ প্লিজ চিলেক্ট অপশ্যন ক্লিক কৰি পেলাই আপোনালোকৰ যিটো নেকি ষ্টেট হয় আপোনালোকে ধুনীয়াকৈ বন্ধু বান্ধৱীসকল আমাৰ যিহেতু অসম হয় ধুনীয়াকৈ অসমটো চিলেক্ট কৰি লৈ ল'ব অসম চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে কৈছে যে ডেট অফ ইছ্যু যিটো নেকি যিদিনা আপোনালোকে এপ্লাই কৰিব সেইটো ডেট কিন্তু ইয়াতে ধুনীয়াকৈ বহাব লাগিব ইছ্যু ডেট হয় অৰ্থাৎ আপোনালোকে এপ্লাই ডেট নিশ্চয় আপোনালোকে দেখা পাইছে বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকে ধুনীয়াকৈ ওচৰত এটা কেলেণ্ডাৰ আছে আপোনালোকে কেলেণ্ডাৰত চিলেক্ট কৰি পেলাই আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব পাৰে বা আপোনালোকে ধুনীয়াকৈ টাইপ কৰি পেলাই লিখিব পাৰে ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল তলতে দেখা পাইছে যে ইছ্যু আপোনালোকৰ যিটো নেকি ইছ্যু কৈছে যে অথৰিজেশ্যন আপোনালোকে ধুনীয়াকৈ ইয়াতে দি দিব বন্ধু বান্ধৱীসকল অৰ্থাৎ আপোনালোকে কি ডকুমেণ্টছ দিছে তাৰ নামটো ইয়াতে দিব লাগিব তাৰপিছত আপোনালোকে এড কানেক্ট আপোনালোকে এড ডকুমেণ্টত ক্লিক কৰিব লাগিব এড ডকুমেণ্টত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল তলতে ইয়াতে দেখা পাইছে যে ইয়াতে কিন্তু দিয়া আছে কানেকশ্যন আৰু এটা প্ৰিভিউত কৰিলে কিন্তু আপোনালোকে বেকগ্ৰাউণ্ড যাব আপোনালোকে বন্ধু বান্ধৱীসকলক ধুনীয়াকৈ আপোনালোকে কি কৰিব কানেকশ্যন অপশ্যনত ধুনীয়াকৈ আপোনালোকে কণ্টিনিউত ক্লিক কৰি দিব নিশ্চয় বুজি পাইছে কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনালোকৰ 2 নম্বৰ ষ্টেপ ফিল আপ হৈ গ'ল তাৰপিছত আপোনালোকে 3 নম্বৰত আপোনালোকে কিন্তু ছেম টু ছেম আপোনালোকৰ 2 নম্বৰৰ নিচিনা ষ্টেপটো ফিল আপ কৰিব লাগিব নম্বৰ ষ্টেপটো আপোনালোকে ধুনীয়াকৈ যেনেকুৱাকৈ 2 নম্বৰ ষ্টেপটো ফিল আপ কৰিছে সেনেকুৱাকৈ ফিল আপ কৰিব লাগিব তাৰ বাহিৰে একো নহয় আপোনালোকে ধুনীয়াকৈ ষ্টেপটো ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত বন্ধু বান্ধৱীসকল 4 নম্বৰ ষ্টেপটো আপোনালোকে একটা ডিক্লেৰেশ্যন লিখি দিব লিখি দিয়াৰ পিছত বন্ধু বান্ধৱীসকল ডিক্লেৰেশ্যন বুলি কওঁতে আপোনালোকে কিহৰ কাৰণে মানে আপোনালোকে এপ্লাই কৰিছে আৰু আপোনালোকে কি লাগে এইটো ধুনীয়াকৈ লিখি দিব লিখি দি পেলাই আপোনালোকে কানেকশ্যন অপশ্যনত ক্লিক কৰি দিব কানেকশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে লাষ্ট ফাইনেল ছাবমিট কৰি দিব ফাইনেল ছাবমিট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত এখন ৰিচিপ্ট আহিব আৰু ৰিচিপ্টটো আপোনালোকে ধুনীয়াকৈ ছেভ কৰি থৈ দিব আৰু ডিষ্ট্ৰিবিউশ্যনৰ পৰা আপোনালোকক কল কৰিব আৰু কল কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে যাই পেলাই ধুনীয়াকৈ গেছ চিলিণ্ডাৰখন আপোনালোকে ৰিচিভ কৰিব পাৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো এনে বহুত দীঘলীয়া হৈ গৈছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো বুজি পোৱা যদি কিবা অসুবিধা হৈছে প্লিজ কমেণ্ট বক্সত জানি দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু ভিডিঅ'টো শেষ কৰি চাওক আপোনালোকক অসমৰ ধন্যবাদ